ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ উন্মেষ প্ৰথম ভাগ ষষ্ঠ শ্ৰেণীৰ বাবে। ইয়াৰে আটাইবোৰ লেছনৰ কুৱেশ্যন আনসাৰ মই দি দিছোঁ, তোমালোকে প্লেলিষ্টত গৈ চাই ল'বা। গতিকে আজি আমি এইটো ভিডিঅ'ত কুৱেশ্যন আনসাৰ দিম 10 নম্বৰ অধ্যায় মানে লেছন 10। গতিকে আহাচোন 10 নম্বৰ লেছনটোৰ নাম কি আৰু প্ৰশ্নসমূহলৈ আমি আগবাঢ়ো। 10 নম্বৰ অধ্যায়টোৰ নাম হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ। বুজিছানে? ইয়াতে কি দিয়া আছে চোৱা, জয়মতী প্ৰথম অসমীয়া কথাছবি। তোমালোকে মনত ৰাখিবা যে জয়মতী প্ৰথম অসমীয়া কথাছবি। জ্যোতিপ্ৰসাদ আগৰৱালাই লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী শীৰ্ষক নাটখনৰ আধাৰত এই কথাছবি নিৰ্মাণ কৰিছিল। 1935 খ্ৰীষ্টাব্দৰ 10 মাৰ্চত কলিকতাৰ বাউনা প্ৰেক্ষাগৃহত জয়মতীৰ প্ৰথম দৰ্শনীয় আয়োজন কৰিছিল। ছবিখন উদ্বোধন কৰিবলৈ আহোঁতে বেজবৰুৱাৰ এই এটা সাক্ষাৎকাৰো নৰেন্দ্ৰনাথ বৰদলৈ লৈছিল। এই পাঠটিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে প্ৰথম অসমীয়া বোলছবিৰ পটভূমিৰ আভাস পোৱাৰ উপৰিও সাক্ষাৎকাৰৰ পতনৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হ'ব বুলি ইয়াত উল্লেখ কৰিছে। গতিকে চোৱা আমি প্ৰশ্নলৈ আগবাঢ়োঁ। চেপ্টাৰ 10 লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ। 1 নম্বৰটোত চোৱা, শুদ্ধ উত্তৰটো বাছি উলিওৱা মানে MCQ হয়নে? জয়মতী কথাছবিখন প্ৰথম দৰ্শনীয় উদ্বোধন কোন ঠাইত কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে, তাৰে শুদ্ধ এনসাৰ যিটো সেইটো তোমালোকক দি দিছোঁ। চোৱা কলিকতাত। তাৰে পিছৰটো চোৱা যে জয়মতী কথাছবিখনৰ ডালিমী চৰিত্ৰটিৰ ভাও বেজবৰুৱাই কিয় ভাল লাগিছিল? অপশ্যনত যিটো আমাৰ ৰাইট এনসাৰ সেইটো মই দি দিছোঁ যে ডালিমীৰ চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ বাবে বৰ ভাল লাগিছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা 2 নম্বৰটোত, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? এইবিলাক কুৱেশ্যন পৰীক্ষাত নাহে মিছামিছি, এনেই তোমালোকে জানি থ'ব লাগে, জানি থোৱা। চোৱা, বেজবৰুৱাই ডালিমী চৰিত্ৰটিক তেওঁৰ মানস প্ৰতিমাৰ ৰূপ বুলি উল্লেখ কৰিছে, অৰ্থাৎ তেওঁ কল্পনাত থকা আদৰ্শ নাৰী চৰিত্ৰ যেনেই ভাবিছিল সেয়া ডালিমীৰ দৰে। সেইবাবে গ নম্বৰটো সঠিক। 3 নম্বৰটো নালাগে, 4 নম্বৰ প্ৰশ্নটো চোৱা, তলত প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ইম্পৰ্টেণ্ট কুৱেশ্যন। ক নম্বৰটো চোৱা, প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? এইটো 100% তোমালোকৰ এইবাৰ 6 মাহিলী পৰীক্ষাত আহিব। প্ৰথম অসমীয়া কথাছবিখনৰ নাম হৈছে জয়মতী। আকৌ চোৱা, জয়মতী কথাছবিখন কিমান খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল? এইটোও পৰীক্ষাত আহিব 1935 চনত। তোমালোকে যেতিয়া প্ৰথম অসমীয়া বোলছবিখনৰ নাম মনত ৰাখিবা তেতিয়া ছাইডত এইটো চিন দি থবা, তেতিয়া আৰু মনত থাকি যাব যে 1935 চনত মুক্তি লাভ কৰিছিল জয়মতী কুঁৱৰী প্ৰথম অসমীয়া বোলছবি। জয়মতী কথাছবিখন কোনে নিৰ্মাণ কৰিছিল? মোষ্ট ইম্পৰ্টেণ্ট, ইয়াৰ আটাইবোৰ কুৱেশ্যনে পৰীক্ষাত ইয়াৰ পৰা 2-3টা কুৱেশ্যন আহিবই। এইটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাই। তাৰে পিছত প্ৰশ্নটো চাবা, খ নম্বৰটো, বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ কোন ঠাইৰ পৰা আহিছিল? কোন ঠাইৰ পৰা আহিছিল? শ্বিলঙৰ পৰা আহিছিল। বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ কোন ঠাইৰ পৰা আহিছিল? শ্বিলঙৰ পৰা আহিছিল। চোৱা, বেজবৰুৱাৰ কোনখন নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল? জয়মতী নাটকটোৰ আধাৰত বেজবৰুৱাৰ নাটকৰ আধাৰত জয়মতী কথাছবি নিৰ্মাণ কৰা হৈছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ প্ৰশ্ন আলোচনা ভিত্তিত উত্তৰ দিয়া। চোৱা, জয়মতী ফিল্মৰ ডালিমী চৰিত্ৰটিয়ে বেজবৰুৱাৰ সপোন কেনেদৰে দিঠক কৰিলে? লিখা। ডালিমী উত্তৰত লিখিবা, ডালিমী চৰিত্ৰটোৱে বেজবৰুৱাৰ কল্পনাৰ আদৰ্শ আস্তানি দিছোঁ, তোমালোকৰ পঢ়াত সুবিধা হ'ব। ডালিমী চৰিত্ৰটোৱে বেজবৰুৱাৰ কল্পনাৰ আদৰ্শ অসমীয়া নাৰীৰ প্ৰতিনিধিত্ব কৰিছিল। এই চৰিত্ৰটোৰ দৃঢ়তা, চঞ্চলতা আৰু আত্মবলিদানৰ স্পৃহাই তেওঁৰ মানস প্ৰতিমাৰ সাৰথি হৈ উঠিছিল। সেয়ে তেওঁ বহুদিনৰ চিন্তাৰ ৰূপ দিছিল।
তাৰে পিছৰ প্ৰশ্নটো চোৱা অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী সম্পৰ্কে বেজবৰুৱাৰ মত কেনেধৰণৰ আছিল উত্তৰত লিখিবা বেজবৰুৱাই বিশ্বাস কৰিছিল যে অসমত অসমীয়াৰ দ্বাৰা এক নবীন শিল্পৰ আৰম্ভ হৈছিল তেওঁ ফিল্ম সম্বন্ধে আশাবাদী আছিল যদিও বিভিন্ন মত থাকিব পাৰে বুলি তেওঁ স্বীকাৰ কৰিছিল বেজবৰুৱাই কি কাৰণত জয়মতী কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে তেওঁ উল্লেখ কৰিছে যে নাট্যৰ চিত্ৰায়ন চৰিত্ৰসমূহৰ প্ৰাণৱন্ত অভিনয় সংলাপ আৰু অসমৰ পৰিৱেশৰ নিখুঁত প্ৰতিচ্ছবিয়ে ছবিখনত সফল কৰি তুলিছে তাৰে পিছত চোৱা তোমালোকক ইয়াতে চোৱা ব্যাখ্যাৰ নিচিনাকৈ দিছে কোনে কাক কৈছিল লিখা অসমত অসমীয়াৰ দ্বাৰাই আগেয়ে নোহোৱা নোপোজা এনে এটা কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল এই কথাষাৰ কোনে কাক কৈছিল চোৱা কি বুলি যে অসমত অসমীয়াৰ দ্বাৰাই আগেয়ে নোহোৱা নোপোজা এনে কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল কোনে কাক কৈছিল এই কথাষাৰ বেজবৰুৱাই কৈছিল ছবিখন সম্পৰ্কে তাৰে পিছৰ প্ৰশ্নটো চোৱা ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মত বেজবৰুৱাই কৈছিল ফিল্ম সম্বন্ধে মত প্ৰকাশ কৰি এইবিলাক আমি পঢ়ি আছোঁ কোনে কাক কৈছিল হয়নে তাৰে পিছত চোৱা এই বুঢ়াৰ এই আশা পূৰ্ণ হ'বনে নহয় ঈশ্বৰে জানে ইয়াত বেজবৰুৱাই নিজকে উল্লেখি কৰি কৈছিল মানে নিজকে কৈছিল যে এই বুঢ়াৰ এই আশা পূৰ্ণ হ'বনে নহয় ঈশ্বৰেহে জানে আৰু এইষাৰ কথা বেজবৰুৱাই নিজকে কৈছিল তাৰে পিছত 7 নম্বৰ প্ৰশ্নটো চোৱা গৰুণ্ডৰ উৰাও দেখি কথাষাৰ ব্যাখ্যা কৰা শিক্ষকৰ সহায় সহযোগিতাত এইটো আনসাৰ কৰিব লাগিব চোৱা এই উক্তিটোৰ দ্বাৰা বেজবৰুৱাই কৈছে যে অন্যজনে যদি কিবা এটা ডাঙৰ ব্যৱসায় কৰি সফল হয় তেন্তে হেয়া অনুসৰণ কৰিব নোৱাৰিলেও হীনমান্যতা বা নিজকে অপদাৰ্থ ভাবাৰ প্ৰয়োজন নাই মানুহে নিজৰ যোগ্যতাৰ সীমাৰ ভিতৰত নিজ পদ্ধতিতে সফলতা বিচাৰিব লাগে টিপচীয়ে গুৰুণ্ডৰ উৰাৰ অনুকৰণ কৰিবলৈ চেষ্টা নকৰি নিজৰ স্বভাৱত সন্তুষ্ট হ'ব লাগে এইটো আত্মবিশ্বাস আৰু আত্মসন্মানৰ শিক্ষা দিয়ে গতিকে আজিৰ পাঠটো কৰি তোমালোকে কুৱেশ্যন এনসাৰখিনি চাই কেনেকুৱা পালা কমেন্ট সেকশনত নামটো লিখিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ ফৰ ওয়াচিং